নমস্কাৰ পুৱাই মই এটা লাইভত আহিলো মই এটা মডেল অসমৰ ৰাইজক দেখুৱাব বিচাৰিছো যেটো গুজৰাটত আমেৰিকাৰ ৰাষ্ট্ৰপতি আউতে গ্ৰীণ নেট দি ঢাকিয়ে দিয়া হৈছিল এটো বৰখাপৰা মানে ষ্টেডিয়াম ইয়াতে আইপিএল হ'ব গটিকে গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনে খুব ধুনিয়া এটা মডেল দেখুৱাইছে গ্ৰীণ নেট দি কদৰ্যময় ভৰলুখনক তেওঁলোকে ঢাকি দিছে এটো গুজৰাট মডেলক অসম মডেললৈ তেওঁলোকে পৰিৱৰ্তিত কৰিছে মই এটা কথা বিকশিত অসমৰ মুখ্যমন্ত্ৰী খুদিব বিচাৰিছো যে ষ্টেডিয়ামৰ লগত লাগি থকা এইখন ভৰলু এই সেফ ভৰলুৰ লগত আমি কেবাবাৰো ইয়াত আহি পেলাই আমি প্ৰতিবাদও কৰিছো যে এইখন ভৰলুখন সেভ কৰিব লাগে সুপাৰ সাকাৰ কিন্তু 47 লাখ টকীয়া দামৰ সুপাৰ সাকাৰ 1,26 লাখত তেওঁলোকে কিনিছে কাৰণ 60-40 তাত কমিশনটো পায় কিন্তু মই আপোনালোকক দেখাই দিব বিচাৰিছো যে জিটো ভৰলু এই ভৰলুখন যদি আমি যদি মানে সুৰক্ষিত কৰি ৰাখো সংৰক্ষিত কৰি ভালকে যদি আমি ভাল ভৰলুখন ৰাখো তেতিয়ালে গুৱাহাটীত যেটো কৃত্ৰিম বানপানীৰ সৃষ্টি হয় এই কৃত্ৰিম বানপানীটো আমাৰ কমি যাব গতিকে মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো এই মডেল বিলাক অসমৰ যেটো মডেল মই গুটে ভৰলু কথাখনৰ কথা বাদেই দিলো ষ্টেডিয়ামৰ লগত লাগি থকা এই ভৰলুখন যদি আপোনালোকে যদি পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰে গ্ৰীণ নেটেৰে ঢাকিব বিচাৰিছে মই সদায় কৈছো যে এখন হাল এৰি খেল খেদা এখন চৰকাৰ এই চৰকাৰখনৰ হাতত কোনো ৰোল মডেল নাই এই চৰকাৰখনৰ ওচৰত কোনো ধৰণৰ প্ল্যান প্ৰগ্ৰাম নাই গতিকে মই আপোনাক এটা কথা দেখুৱাব বিচাৰিছো আপুনি যদি সিৰিকিটালেও যায় এই সিৰিকিটালেও যদি যায় ইমানে কদৰ্য আৰু এখন যদি দাঙি আপুনি চাই নহয় আপোনাৰ ভয় লাগি যাব যে কেনেকুৱা এটা অৱস্থাত এই ভৰলুখন মৃতপায় অৱস্থাত আছে চৰকাৰক মই আৰু এটা কথা মই বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা এজন মহাপ্ৰতাপী মন্ত্ৰী শ্ৰী নলবৰীয়া আপোনাৰ শ্ৰী জয়ন্ত মল্ল বৰুৱা মই শ্ৰী এই কাৰণে কৈছো তেওঁ বুন্দাজানখনো পুতি 100 ফুট পুতি পেলে তেওঁ ঘৰলে এটা ৰাস্তা বনাইছে গতিকে মই মুখ্যমন্ত্ৰীক কৈছো বুন্দাজান হেফালে পুতিছে খনাজান আপোনালোকে সুইচ গেট বন্ধ কৰিছে ভৰলুখন আপোনালোকে এনেকে ঢাকি দিছে অসমৰ ৰাইজক মই জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে এওঁলোকৰ মডেল এটা ওভাৰব্ৰিজ গুৱাহাটীত ইমান বনাইছে ওভাৰব্ৰিজ এখন যদি বনোৱা বন্ধ কৰি ভৰলুখন যদি এলোকে খনন কৰি ভৰলু যদি সুৰক্ষিত কৰি ৰাখিলেহেঁতেন আজি কৃত্ৰিম বানপানী গুৱাহাটীত 50% কৃত্ৰিম বানপানী ইয়াত গুৱাহাটীত কমি গ'লেহেঁতেন ৱাটাৰ বডি কন্টেন্ট আমাক এই কাৰণে লাগে যাতে কৃত্ৰিম বানপানী আমি মানে যাতে গুৱাহাটীবাসী ৰাইজক যাতে আমি মানে হকাহ দিব পাৰো কিন্তু আজি তাৰিখত হাল এৰি খেল খেদা মুখ্যমন্ত্ৰীক মই দেখা দিব বিচাৰিছো যে নিলজ্জভাৱে আপোনালোকে যেটো সহজ পন্থা লৈছে যে গ্ৰীণ নেটেৰে আপোনালোকে ভৰলুখন ঢাকি দি পেলাই আইপিএলত বাহিৰৰ পৰা মানে প্লেয়াৰ সকলক দেখুৱাব বিচাৰিছে যে আমি একদম নিট এণ্ড ক্লিন আছো কিন্তু তাৰ পৰিৱৰ্তে যদি এখন খুব সুন্দৰভাৱে পৰিষ্কাৰ কৰি যদি আপোনালোকে ৰাখিলেহেঁতেন তেতিয়ালে প্লেয়াৰ সকলেও আহি বা খেল চাবলৈ আহা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহসকলেও আহি ভৰলুখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিলেহেঁতেন সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো কথা বহুত হল ভেলকিবাজি বহুত হল এইবিলাক যে ৰাতি ৰাতি লাইভ দিয়ে যে লাইভত আপুনি এই লাইভটো এটা দিয়কচোন লাজ পাইছে নে নাই আপুনি লাজ পোৱা আমি লাজ পাইছো যে প্ৰত্যেকবাৰ আগতে যেতিয়া আপুনি নেট লগাইছিলে তেতিয়া আমি ভাবিছিলো যে ঠিক আছে যোৱাবাৰ নেট লগাইছে এবাৰ ঠিক কৰিব ও প্ৰত্যেকবাৰে গুজৰাট মডেলটো লৈ আহিছে যে নেট দি ঢাকি দিব দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজক কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ওচৰত না অসমৰ মানে প্ৰাকৃতিক সম্পদ সুৰক্ষিত না মহিলা সুৰক্ষিত না যুৱ প্ৰজন্ম সুৰক্ষিত এওঁলোক বাকি আৰু ফাকিৰ নেট দি ঢাকি দিয়া এখন চৰকাৰ অসমৰ ৰাইজক মই সেইকাৰণে কৈছো এওঁলোকৰ ওচৰত অসম কিন্তু সুৰক্ষিত নহয় আৰু ৰাইজক মই ইয়াৰ জ্ঞাতাৰ্থে এটা লাইভৰ যোগেৰে গুটে একচুৱেল পৰিৱেশটো দেখুৱালে মানুহে ভাবে নহয় হিমন্ত বিশ্ব শৰ্মা বহুত কিবা কিবি কাম কৰি আছে একো যে কাম কৰা নাই অকল বাকি আৰু ফাকিৰে কমিশন বাজাৰে যে কাম চলাই আছে এটোৱে কলো সুপাৰ সাকাৰৰ নামত কমিশন খোৱা কামটো ঠিকই বুজি পায় মই সেইকাৰণে কৈছো এলোক ওভাৰব্ৰিজ কমিশন চৰকাৰ 60-40 কমিশন চৰকাৰ সুপাৰ সাকাৰত কমিশন খোৱা চৰকাৰ বাকি আৰু ফাকিৰ চৰকাৰ হাল এৰি খেল খেদা চৰকাৰ এই কথাটো অসমৰ ৰাইজে জানা ভাল আমি তথ্যভিত্তিক কথা কওঁ আৰু আমি সচক্ষে আহি গুটে বস্তুবিলাক ৰাইজক দেখাইছো যে আমি বাকি আৰু ফাকিৰ কথা নকওঁ সঁচা কথাটো ৰাইজৰ ওচৰত দেখুৱাই দিলো যে আইপিএলত কদৰ্যতা লজ্জা নিবাৰণৰ কাৰণে গ্ৰীণ নেটেৰে এলোকে গুটে ভৰলুখন ঢাকি দিবলগীয়া অৱস্থা হৈছে ধন্যবাদ